নিশ্চয়কৈ পাপৰি এই চাঞ্চল্যকৰ নৃশংস যে হত্যাকাণ্ডৰ ঘটনা নলবাৰী গংগাপুৰৰ এই হত্যাকাণ্ডৰ চাঞ্চল্য আচলতে এতিয়াও অব্যাহত আছে আৰু এই চাঞ্চল্যৰ মাজতে যেহেতু যিগৰাকী মূল অপৰাধী হিচাপে চিনাক্ত কৰা হৈছিল আছিক খান ওৰফে ৰোজ আলী সেই ৰোজ আলী ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে কিন্তু আৰক্ষীৰ এনকাউণ্টাৰত ৰোজ আলীৰ মৃত্যুৰ পিছতো কিন্তু হাজাৰটা প্ৰশ্ন ৰাইজৰ মনত উদ্ৰেক হৈ থকা পৰিলক্ষিত হৈছে আপুনি ইতিমধ্যে সেই প্ৰশ্নকেইটা আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছে বা আমিও সেই প্ৰশ্ন দৰ্শকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ প্ৰথম কথাটো হ'ল নলবাৰী জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে এটা মন্তব্য কৰিছিল যে যিদিনা ঘটনাৰ পৰৱৰ্তী দিনটোত পুৱাৰ ভাগত যেতিয়া আছিক খানক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আছিক খানক গ্ৰেপ্তাৰৰ পিছত যেতিয়া মুকালমুৱাৰ চৰাঞ্চললৈ সেই যিখন দা ব্যৱহাৰ কৰা হৈছিল সেই দাখন বিচাৰিবলৈ লৈ যোৱা হৈছিল কাৰণ মুকালমুৱাৰ চৰাঞ্চলত সেই দাখন লুকুৱাই থোৱা বুলি আছিকে মন্তব্য কৰিছিল আৰক্ষী অধীক্ষকৰ সৈতে বা আৰক্ষীৰ সন্মুখত আৰু যাৰ পৰিপ্ৰেক্ষিতত মুকালমুৱাৰ সেই চৰাঞ্চললৈ লৈ যোৱা হৈছিল আৰু দাখন তাত বিচাৰিবলৈ যাওঁতে আচলতে আছিকে আৰক্ষীৰ পৰা বন্দুক কাঢ়ি গুলিয়াবলৈ যেতিয়া গুলিয়াইছিল তেতিয়া আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰিবলৈ বাধ্য হৈছিল আৰু আছিকৰ বুকুত লাগিছিল আৰক্ষীৰ গুলি আৰু তাৰপিছত আৰক্ষীয়ে ইতিমধ্যে দাখন উদ্ধাৰ কৰা বুলি কৈছে কিন্তু সমান্তৰালভাৱে আপুনি যদি চাই যিগৰাকী ভুক্তভোগী যুৱতী সেই যুৱতীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে সেই ভুক্তভোগী যুৱতীগৰাকীক চিকিৎসাধীন হৈ থকা GMCHৰ অধীক্ষকগৰাকীয়ে মন্তব্য কৰিছে যে যুৱতীগৰাকীৰ দেহত কেইবাটাও চুৰিৰ আঘাতৰ চিন অৰ্থাৎ এই কথাৰ পৰা এই দুটা মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে উক্ত ঘটনাত দুটাকৈ অস্ত্ৰ ব্যৱহাৰ হৈছিল এখন হ'ল দা আৰু আনটো হ'ল আপোনাৰ চুৰি গতিকে এই দুটাকৈ যিহেতু দুখনকৈ এখন দা আৰু এখন চুৰি ব্যৱহাৰ কৰা হৈছিল সেয়া আছিকে ব্যৱহাৰ কৰিছিল নে এই ঘটনাত আন কোনোবা নিখন্দেহে জড়িত হৈ আছিল গতিকে এই প্ৰশ্নবিলাক এতিয়া উত্থাপন হৈছে কাৰণ ঘটনাৰ পৰৱৰ্তী দিনটোত ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে দুগৰাকীকৈ ব্যক্তি বা দুগৰাকীকৈ যুৱক এই ঘটনাত থকা বুলি দাবী কৰিছিল তেওঁ কৈছিল যে ভুক্তভোগী যুৱতীগৰাকীয়ে দুগৰাকীকৈ যুৱকৰ কথা কৈছে আৰু আনটোফালে আপুনি যদি চাই কালি দিনৰ ভাগত যেতিয়া জয়ন্ত মল্ল বৰুৱা নলবাৰী সমষ্টিৰ বিধায়ক যিগৰাকী মাধুৰ্য বৰ্মনৰ পৰিয়াললৈ গৈছিল তেতিয়া মাধুৰ্য বৰ্মনৰ পৰিয়ালে দাবী কৰিছিল যে এই ঘটনা এজনে কৰা ঘটনা নহয় এই ঘটনাত 2 পৰা 3-4জন ব্যক্তি হয়তো জড়িত হৈ থাকিব পাৰে গতিকে সমগ্ৰ বিষয়টো আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত যাতে সূক্ষ্মভাৱে তদন্ত হয় ক্ষিপ্ৰতাৰে তদন্ত হয় তাৰ বাবে দাবী উত্থাপন কৰিছে আৰু আপুনি যদি চাই এই ঘটনাৰ ফলত যি আঘাতৰ চিন সেই আঘাতৰ চিন নাই চাই নিখন্দেহে সেই প্ৰশ্ন উত্থাপন হয় যে এই ঘটনা এজন ব্যক্তি বা এজন যুৱকে কৰিব পৰা ঘটনা নহয় এই ঘটনাত একাধিক ব্যক্তি হয়তো জড়িত হৈ থাকিব পাৰে আৰু সমান্তৰালভাৱে এই ঘটনা যিহেতু সংঘটিত কৰা হৈছিল সন্ধিয়াৰ ভাগতে সন্ধিয়া 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল মই যি চোৱা পথত উপস্থিত আছোঁ এই পথছোৱাৰে আচলতে গংগাপুৰৰ যি স্থানত ঘটনা সংঘটিত হৈছিল সেই স্থান অভিমুখে ৰাওনা হৈছিল মাধুৰ্য বৰ্মন আৰু সেই ভুক্তভোগী যুৱতীগৰাকী আৰু এই পথছোৱা হ'ল এটা সদাব্যস্ত পথ ইয়াত অহৰহ বাহন চলি থাকে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে এই ঘটনা সংঘটিত কৰিছে কিন্তু এগৰাকী ব্যক্তিয়ে কেইটামান মুহূৰ্তৰ ভিতৰতে এই ধৰণে দুগৰাকীকৈ আচলতে এগৰাকী যুৱক আৰু এগৰাকী যুৱতীক এই ধৰণে হত্যাৰ চেষ্টা কৰাটো বা এগৰাকী যুৱকক হত্যা কৰি পেলোৱাটো কোনো পধ্যেই সহজ নহয় গতিকে এই গোটেই বিষয়টো আৰক্ষীয়ে যথেষ্ট চিৰিয়াছলি লৈ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াটো প্ৰয়োজন আৰু এই ক্ষেত্ৰত সেই যুৱকগৰাকীক এই হত্যাকাণ্ডত সহায় কৰা যিসকল যুৱক সেই যুৱকসকলৰ তালিকা ইতিমধ্যে আৰক্ষীয়ে প্ৰস্তুত কৰিছে আমি যিমান দূৰ গম পাইছোঁ সেই যুৱকগৰাকীৰ সৈতে কোন কোন সম্পৰ্কত আছিল কি ধৰণে সেই যুৱকক সহায় কৰিছিল বা এই যুৱতীগৰাকীক আৰু এই মাধুৰ্য বৰ্মন এই মাধুৰ্য বৰ্মনক নলবাৰীৰ পৰা ঘৰলৈ গৈ থকাৰ তথ্য কোনে যোগান ধৰিছিল এই গোটেইখিনি কথা এতিয়া আৰক্ষীৰ তদন্তত আহিছে আৰক্ষীয়ে গোটেই দিশসমূহ বিশ্লেষণ কৰিছে কিন্তু এই ক্ষেত্ৰত কোনে কোনে সহায় কৰিছিল সেই নামসমূহ আৰক্ষীয়ে এতিয়ালৈকে আচলতে শ্বৰ্টলিষ্ট কৰিব পৰা নাই আৰক্ষীয়ে গোটেই বিষয়খিনি যদিও চাই আছে আৰক্ষীয়ে CC কেমেৰাৰ ভিজুৱেল সংগ্ৰহ কৰিছে বিভিন্ন স্থানৰ কাৰণ নলবাৰী চহৰৰ পৰা তেওঁলোক কিতাপ ক্ৰয় কৰিবলৈ গৈছিল আৰু কিতাপ ক্ৰয় কৰি সন্ধিয়াৰ ভাগত তেওঁলোক ঘৰলৈ উভতি আহিছিল আৰু সেই সময়ছোৱাত যেতিয়া এই ঘটনা সংঘটিত হৈছিল তাৰপিছত নিখন্দেহে এই ঘটনাত একাধিক ব্যক্তি বা একাধিক যুৱক যে জড়িত হৈ আছে সেই কথা স্পষ্ট হৈ পৰিছে কিন্তু যেহেতু ইতিমধ্যে যিগৰাকী মূল যিগৰাকী অভিযুক্তৰ সৈতে আচলতে যি প্ৰেমৰ প্ৰস্তাৱে অভিযুক্তগৰাকীয়ে ভুক্তভোগী যুৱতীগৰাকীক দি আহিছিল আৰু সেই প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এই ধৰণৰ এটা ঘটনা সংঘটিত হ'ল গতিকে এই গোটেই বিষয়সমূহ আৰক্ষীয়ে পুংখানুপুংখভাৱে চাইছে নলবাৰী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আহি ভুক্তভোগী যুৱকগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল তেখেতেও স্পষ্টভাৱে কৈছে যে এই ঘটনাত নিখন্দেহে একাধিক ব্যক্তি জড়িত হৈ থাকিব কাৰণ এই ক্ষেত্ৰত কোনে কোনে সহযোগ কৰিছিল বা কি ধৰণে সহযোগ কৰিছিল বা কাৰ ইনভলভমেণ্ট কি ধৰণৰ এই গোটেই বিষয়সমূহ পৰ্যবেক্ষণ কৰিব সমান্তৰালভাৱে মাধুৰ্য বৰ্মনৰ পিতৃ বা মাধুৰ্য বৰ্মনৰ যিসকল আত্মীয় সেই আত্মীয়সকলেও দাবী কৰিছে যে মাধুৰ্য বৰ্মন এনেকুৱা এগৰাকী যুৱক যথেষ্ট এগৰাকী সুঠাম যুৱক কাৰণ তেওঁ এগৰাকী ছাত্ৰ নেতা আছিল আৰু সেই ছাত্ৰ নেতাগৰাকীক এগৰাকী যুৱকে হত্যা কৰাটো কোনো পধ্যেই সম্ভৱ নহয় ইয়াত একাধিক ব্যক্তি নিখন্দেহে জড়িত হৈ থাকিব
আৰু সমান্তৰালভাৱে যদি আপুনি চায় তেতিয়াহ'লে সেই গংগাপুৰ অঞ্চলৰ এগৰাকী স্থানীয় যুৱকে মন্তব্য কৰিছে যে ঘটনাৰ দিনাখন যেতিয়া 7:15 তেওঁ সেই স্থানেৰে আচলতে যি কুমাৰীকাটা চক সেই কুমাৰীকাটা চকলৈ আহিছিল আৰু সেই সময়ছোৱাত তাৰ সমীপৰ এখন দলঙত দুগৰাকী যুৱকক তেওঁ প্ৰত্যক্ষ কৰিছিল আৰু সেই দুগৰাকী যুৱকক প্ৰত্যক্ষ কৰাৰ কেইমুহূৰ্তমান পিছতে আচলতে এই ঘটনা সংঘটিত হৈছিল আৰু সমান্তৰালভাৱে আন এগৰাকী তেওঁৰ আত্মীয়ই দাবী কৰিছে যে এই ঘটনাত 4গৰাকী যুৱকে এই ঘটনা সংঘটিত কৰা বুলি বা 4গৰাকী ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰা বুলি দুগৰাকী প্ৰত্যক্ষদৰ্শীয়ে তাৰ মুহূৰ্তটো আকৌ উল্লেখ কৰিছোঁ যে গোটেই ঘটনাটোক লৈ ইতিমধ্যে এতিয়াও চেপা উত্তেজনা অব্যাহত আছে আৰু যদি সেই ঘটনাটোত অকল ৰৈজালিয়ে নহয় আন কোনো জড়িত হৈ আছে মুঠৰ ওপৰত এটাই কথা অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ দাবী এতিয়া উত্থাপন হৈছে মই ধন্যবাদ জনাইছোঁ আপোনাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত